হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? বহুত দিনৰ পৰা কৈ থাকোঁ মিনি ব্লগ দিম বুলি, কিন্তু দিয়াহে হোৱা নাছিল। যি হওক, যাত্ৰা আৰম্ভ কৰিলোঁ পিকনিকলৈ। পিকনিক মানে আমি পঢ়া বন্ধু বান্ধৱীহঁতৰ লগতহে পিকনিক। আমাৰ ল'ৰা ছোৱালী পঢ়াবিলাকৰ লগত নহয় দেই এইবাৰ। আমি এনেকৈ প্ৰতি বছৰে জানুৱাৰী মাহত এনেকৈ এটা পিকনিক এৰেঞ্জ কৰোঁ। এইবাৰো তাৰ ব্যতিক্ৰম নহয়, এইবাৰো কৰিলোঁ বাৰু পিকনিকটো, কিন্তু ডেটটো বাৰু ফিক্স নহয়। এইবাৰ জানুৱাৰীৰ 17 তাৰিখে হ'ল। বহুদিনৰ পৰা প্লেন কৰি ফাইনেলি 17 জানুৱাৰীত পিকনিকটো হ'ল। কিছুমানে আহিব পাৰিলে, কিছুমানে নোৱাৰিলে, বিভিন্ন ধৰণৰ সমস্যা। যি হওক, কোমোৰাটো দেখি বাৰু গম পাইছেনে খানাটো কিহৰ লগত হ'ব? কোমোৰাটো দেখি নিশ্চয় গমেই পাইছে হাঁহৰ লগত হ'ব। পিকনিক মানেতো হাঁহ থাকিবই, অসমীয়াৰ আৱেগ নহয়নে? হাঁহ আৰু মুৰ্গী আছিল। এইবাৰ গাহৰিটো নাছিলে, গাহৰিটো মিছ কৰিছোঁ, কাৰণ এইবাৰ গাহৰি খোৱা মানুহৰ সংখ্যা তেনেই কম। সেইকাৰণে এইবাৰ বাদ দিলোঁ, হ'ব দিয়া, মিছ কৰিছোঁ। কিন্তু যি হওক, খোৱাটো খায়ে থাকোঁ, লগ কৰাটোহে আচল। চবে একেলগে লগ হৈ খোৱাৰ মজাটোৱে সুকীয়া। আৰু কোনোবাই কিবা এটা নাখালে ভাল নালাগে, সেইকাৰণে সেইটো স্কিপ কৰা হ'ল। এয়া কণীৰ বাকলি গুচাই থকা হৈছে, এফালে মুৰ্গী বনাই আছে। মই লাহেকৈ বোলো হাঁহটো উঠাই দিওঁ, চবে লগে ভাগে চাই দিলে হ'ল। আৰু চবে বাৰু তেনেকৈয়ে বনোৱা হৈছে, কোনো অকলে কৰা নাই। পিকনিক মানেতো চবে কৰিবই ন, চবে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। ব্ৰেকফাষ্টো আছিলে বাৰু, ব্ৰেকফাষ্ট আছিলে, কমলা আছিলে, ব্ৰেড আছিলে, মুড়ি লাৰুটো এইবাৰ মেইন আকৰ্ষণ আছিলে দেই। কিন্তু কি কৰিব, ফটো উঠা নহ'ল, ভিডিঅ' কৰা নহ'ল। এয়া এইটো দেখি বাৰু আপোনালোকে বেলেগ ভাবিছে নেকি? একদম নাভাবিব দেই, বাচ্ছাবোৰৰ আগত এইবিলাক নহয়। এয়া লাল চাহ আৰু কণী, কণী নাখায় কাৰণে পাপৰ খাইছে। আজিকালি জানেই ন, বাচ্ছাবিলাক এডভান্স, তো এইবোৰ আমি দেখুৱাব নোৱাৰোঁ। সেইকাৰণে সিহঁতে যদি আমিয়ে এইবোৰ শিক্ষা দিওঁ, তেতিয়াহ'লে আগলৈ গৈ কি হ'ব? এতিয়া বাচ্ছা পাতি খোৱাত বহিলে, তাৰপিছত আমি ছোৱালীখিনি বহিছিলোঁ গোটেইখিনি। সেয়া ভিডিঅ'হে কৰা হোৱা নাই, ফটো তেনেকৈ উঠোৱা হোৱা নাই বাৰু, কাৰণ আমি পাহৰি যাওঁ, নতুন ব্লগাৰ গমেই পাইছে। তাৰপিছত লাষ্টত মনত পৰাত অকণমান ভিডিঅ'খিনি উঠাই থৈছোঁ। মোক নোৱাৰো কোনে উঠাব, মই বেলেগকে উঠাই দিছোঁ। আৰু তাৰপিছত আমি উঠাৰ পিছত ল'ৰাখিনি বহিলে, ল'ৰাখিনিক তেনেকৈ উঠোৱা হোৱা নাই, অলপমান উঠাইছোঁ বাৰু। তাৰপিছততো ৰীলটোত থাকিবই, আৰু ৰীল মেইন ন, খানা বনাই ইয়াত জগদীশ মেইন খানাৰ যোগাৰ ধৰোঁতা। 10 হাউচৰ পৰা বস্তু অনালৈকে চব কুচিয়ে কৰিছে। এয়া চোৱা, 3মহীয়া কেঁচুৱা লৈ হ'লেও আমি মানে পিকনিক নেৰিছোঁ। ৰীলটো বাৰু থাকিবই, ৰীলখিনি বাৰু আপোনালোকে ইনষ্টাগ্ৰামত চাব। এয়া পিকনিকৰ গোটেইখিনি মানুহ এইখিনিয়ে আছিল। আৰু তাৰপিছত ফটো ছেশ্যন, কেইখনমান ফটো লগাই দিলোঁ। ভিডিঅ'টো স্মৃতি হিচাপে ৰাখিলোঁ। ভাবিলোঁ ভিডিঅ'টো যেতিয়া বনালোৱে, আপোনালোকৰ আগতো শ্বেয়াৰ কৰি দিওঁ, ভাল পালে মৰম দিব, মোৰ মাতটো ইগন'ৰ কৰিব।